হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি ADRE 3.0 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো সুধিছে, অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি? অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন জি, মোনাবাৰী চাহ বাগিচা। অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখনৰ নাম হৈছে মোনাবাৰী চাহ বাগিচা। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমখন চাহ বাগিচাখনৰ নাম কি? অসমৰ প্ৰথমখন চাহ বাগিচাৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, চাবুৱা চাহ বাগিচা। অসমৰ প্ৰথমখন চাহ বাগিচাৰ নাম হৈছে চাবুৱা চাহ বাগিচা। নেক্সট কুৱেশ্যন, কোন চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল? কোন চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 2009 চনত। 2009 চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, মহাৰাণা প্ৰতাপ বিমানবন্দৰটো কোনখন চহৰত অৱস্থিত? মহাৰাণা প্ৰতাপ বিমানবন্দৰটো কোনখন চহৰত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, উদয়পুৰ। মহাৰাণা প্ৰতাপ বিমানবন্দৰটো উদয়পুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, গোলকণ্ডা দুৰ্গ কোনখন চহৰত অৱস্থিত? গোলকণ্ডা দুৰ্গ কোনখন চহৰত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, হায়দৰাবাদ। গোলকণ্ডা দুৰ্গ হায়দৰাবাদ চহৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, ৰাফেল নাডাল কোনবিধ খেলৰ লগত জড়িত? ৰাফেল নাডাল কোনবিধ খেলৰ লগত জড়িত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, টেনিছ। ৰাফেল নাডাল টেনিছ খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত? ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, লন টেনিছ। ডেভিছ কাপ লন টেনিছ খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনখন চহৰত অৱস্থিত? লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনখন চহৰত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বাৰাণসী। লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বাৰাণসী চহৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন নদীক বংগৰ দুখ বুলি জনা যায়? কোনখন নদীক বংগৰ দুখ বুলি জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, দামোদৰ নদী। দামোদৰ নদীক বংগৰ দুখ বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একতা ক্ৰিকেট ষ্টেডিয়াম কোনখন চহৰত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, লক্ষ্ণৌ। ভাৰতৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একতা ক্ৰিকেট ষ্টেডিয়াম লক্ষ্ণৌ চহৰত অৱস্থিত। নেক্সট কুৱেশ্যন, নবেগাঁও ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? নবেগাঁও ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, মহাৰাষ্ট্ৰ। নবেগাঁও ৰাষ্ট্ৰীয় উদ্যান মহাৰাষ্ট্ৰ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা প্ৰথম ৰাজ্যখনৰ নাম কি? ভাৰতত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা প্ৰথম ৰাজ্যখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, ছিকিম। ভাৰতত প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰা প্ৰথম ৰাজ্যখনৰ নাম হৈছে ছিকিম। নেক্সট কুৱেশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নাম কি? আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, কংগ্ৰেছ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ নাম হৈছে কংগ্ৰেছ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত
চৌধুৰী বংশীলাল ক্ৰিকেট ষ্টেডিয়াম অৱস্থিত? ভাৰতৰ কোনখন ৰাজ্যত চৌধুৰী বংশীলাল ক্ৰিকেট ষ্টেডিয়াম অৱস্থিত সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ হাৰিয়ানা। ভাৰতৰ হাৰিয়ানা ৰাজ্যত চৌধুৰী বংশীলাল ক্ৰিকেট ষ্টেডিয়াম অৱস্থিত। নেক্সট কুৱেশ্যন। অসমৰ সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি কোন আছিল? অসমৰ সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি কোন সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সুচিব্ৰতা ৰায়চৌধুৰী। অসমৰ সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি হৈছে সুচিব্ৰতা ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন। অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অন্তিম উপনৈ কোনখন? অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অন্তিম উপনৈ কোনখন সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি সোণকোষ। অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ অন্তিম উপনৈখনৰ নাম হৈছে সোণকোষ। নেক্সট কুৱেশ্যন। কোন চনত হাতী সংৰক্ষণ আইনখন গৃহীত কৰা হৈছিল? কোন চনত হাতী সংৰক্ষণ আইনখন গৃহীত কৰা হৈছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1879 চনত। 1879 চনত হাতী সংৰক্ষণ আইন গৃহীত কৰা হৈছিল। নেক্সট কুৱেশ্যন। কামৰূপৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয়? কামৰূপৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয় সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নৰনাৰায়ণ। কামৰূপৰ বিক্ৰমাদিত্য বুলি নৰনাৰায়ণ ৰজাক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে খৰ্গেশ্বৰ তালুকদাৰ কোন আন্দোলনত শ্বহীদ হৈছিল? খৰ্গেশ্বৰ তালুকদাৰ কোন আন্দোলনত শ্বহীদ হৈছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অসম আন্দোলন। খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনত শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যন। তলৰ কোনখন গ্ৰন্থই জ্ঞানপীঠ বঁটা লাভ কৰিছে? তলৰ কোনখন গ্ৰন্থই জ্ঞানপীঠ বঁটা লাভ কৰিছে সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ মৃত্যুঞ্জয়। মৃত্যুঞ্জয় গ্ৰন্থখনে জ্ঞানপীঠ বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ সাক্ষৰতাৰ হাৰ কিমান? বৰ্তমান অসমৰ সাক্ষৰতাৰ হাৰ কিমান সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 72.19%। এইটো 2011 চনৰ লোকপিয়ল অনুসৰি। নেক্সট কুৱেশ্যনটো সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰম্ভণিতে কি নাম আছিল? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰম্ভণিতে কি নাম আছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অসম উচ্চ ন্যায়ালয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰম্ভণিতে নাম আছিল অসম উচ্চ ন্যায়ালয়। নেক্সট কুৱেশ্যন। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কুলধৰ চলিহা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি হৈছে কুলধৰ চলিহা। নেক্সট কুৱেশ্যন। ফৰেষ্ট মেন অফ ইণ্ডিয়া উপাধি পোৱা প্ৰথমজন অসমীয়া কোন? ফৰেষ্ট মেন অফ ইণ্ডিয়া উপাধি পোৱা অসমীয়া ব্যক্তিজন কোন সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি যাদৱ পায়েং। ফৰেষ্ট মেন অফ ইণ্ডিয়া উপাধি পোৱা অসমীয়া ব্যক্তিজনৰ নাম হৈছে যাদৱ পায়েং। নেক্সট কুৱেশ্যন। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ গীতটিৰ সুৰকাৰ কোন আছিল? অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ গীতটিৰ সুৰকাৰ কোন আছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কমলা প্ৰসাদ আগৰৱালা। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ গীতটিৰ সুৰকাৰ আছিল কমলা প্ৰসাদ আগৰৱালা। অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি শিৱসাগৰ। অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন। কিমান চনত অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল? কিমান চনত অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 2017 চনত। 2017 চনত অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশনৰ সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশনৰ সভাপতি কোন আছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ
ধ্ৰুৱজ্যোতি বৰা অসম সাহিত্য সভাৰ শতবাৰ্ষিক অধিৱেশনৰ সভাপতি আছিল ধ্ৰুৱজ্যোতি বৰা নেক্সট কুৱেশ্যন ডিমাপুৰ কাৰ ৰাজধানী আছিল ডিমাপুৰ কাৰ ৰাজধানী আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি কছাৰীসকলৰ ডিমাপুৰ কছাৰীসকলৰ ৰাজধানী আছিল নেক্সট কুৱেশ্যন বায়ুৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় বায়ুৰ চাপ জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি বেৰোমিটাৰ বায়ুৰ চাপ জুখিবলৈ বেৰোমিটাৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যন তৰংগ দৈৰ্ঘ্যৰ এছআই একক কি তৰংগ দৈৰ্ঘ্যৰ এছআই একক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি মিটাৰ তৰংগ দৈৰ্ঘ্যৰ এছআই একক হৈছে মিটাৰ নেক্সট কুৱেশ্যন তলৰ কোনটো ৰোগ কুকুৰে কামোৰাৰ ফলত হয় তলৰ কোনটো ৰোগ কুকুৰে কামোৰাৰ ফলত হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি ৰেবিজ বেমাৰ কুকুৰে কামোৰাৰ ফলত হয় নেক্সট কুৱেশ্যন এক্স-ৰে কোনে আৱিষ্কাৰ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি উইলিয়াম ৰয়েণ্টজেন নেক্সট কুৱেশ্যন লাচিত দিৱস কেতিয়া পালন কৰা হয় লাচিত দিৱস কেতিয়া উদযাপন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস 24 নৱেম্বৰ তাৰিখে উদযাপন কৰা হয় নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল কোন চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি 1876 চনত তেজপুৰ মানসিক চিকিৎসালয় স্থাপন কৰা হয় নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি বৰদোৱা শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ বৰদোৱাত প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি প্ৰতাপ সিংহই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি ডক্টৰ ভূপেন হাজৰিকা অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন হৈছে ডক্টৰ ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি এ যোৰহাট আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী আছিল যোৰহাট নেক্সট কুৱেশ্যন প্ৰহ্লাদ চৰিত গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি হেমচৰসতী প্ৰহ্লাদ চৰিত হেমচৰসতীয়ে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি 24 ফেব্ৰুৱাৰী 1826 চনত নেক্সট কুৱেশ্যনটো সুধিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি অংকুশিতা বড়ো আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা হৈছে অংকুশিতা বড়ো নেক্সট কুৱেশ্যন প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ তেজপুৰ প্ৰাচীন মহাভৈৰৱ মন্দিৰ তেজপুৰ চহৰত অৱস্থিত নেক্সট কুৱেশ্যন
কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলিও জনা যায় কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলিও জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলিও জনা যায় নেক্সট কুৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি ব্ৰহ্মপুত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যায় নেক্সট কুৱেশ্যন নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি শোণিতপুৰ নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য শোণিতপুৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অসমে কোনটো দলৰ বিৰুদ্ধে 1949 চনত প্ৰথমখন ৰঞ্জী ট্ৰফী খেল খেলিছিল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি হোলকাৰ একাদশ নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ বৰোখন বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত অসমৰ বৰোখন বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি যোৰহাট অসমৰ বৰোখন বন গৱেষণা প্ৰতিষ্ঠানটো যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যন অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি নিৰুপমা বৰগোহাঁই অভিযাত্ৰী উপন্যাসখন নিৰুপমা বৰগোহাঁইয়ে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন মেহৰগড় যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ মান আৰু চন্দ্ৰকান্ত সিংহৰ মাজত